ফাগুনাগাঁও ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত 2 লক্ষাধিক টকা মূল্যৰ সৌৰ শক্তি চালিত বেটাৰী চুৰি। বঙাইগাঁও জিলাৰ মানিকপুৰ থানাৰ অন্তৰ্গত ফাগুনাগাঁও ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত চুৰি। যোৱা নিশা চোৰে উক্ত স্বাস্থ্য কেন্দ্ৰটোত চোৰে চলালে চাফাই অভিযান। ঘটনাৰ বিৱৰণী মতে যোৱা নিশা স্বাস্থ্য কেন্দ্ৰটোত সংযোগ নিদিয়া অৱস্থাত থকা 8টাকৈ সৌৰশক্তি চালিত বেটাৰী চোৰে চুৰি কৰি লৈ যায়। স্বাস্থ্য কেন্দ্ৰটোত থকা বেটাৰীসমূহৰ পেনেলবোৰ আহি নোপোৱাৰ বাবে সংযোগ দিব পৰা অৱস্থাত নাছিল আৰু সেই বেটাৰীসমূহকে যোৱা নিশা চোৰে চুৰি কৰি উঠাও হয়। ৰাতিপুৱা প্ৰাতঃভ্ৰমণ কৰিবলৈ অহা ফাগুনাগাঁও MV স্কুলৰ প্ৰধান শিক্ষক তৰুণ চন্দ্ৰ ৰায়ে জানিবলৈ দিয়া অনুসৰি আজি পুৱা স্বাস্থ্য কেন্দ্ৰটোৰ দুৱাৰ খোলা অৱস্থাত দেখা পাই ওচৰৰ কেইজনমান ব্যক্তিক মাতি আনি পৰ্যবেক্ষণ কৰাত চুৰি হোৱা কথাটো প্ৰত্যক্ষ কৰে। বেটাৰী কেইটাৰ আনুমানিক বজাৰ মূল্য 2 লাখ টকাৰ ওপৰত হ'ব বুলি জানিব পৰা গৈছে। স্বাস্থ্য কেন্দ্ৰটোত নৈশ চকীদাৰ নিযুক্তি দিয়াৰ দাবী উত্থাপন কৰিছে স্থানীয় ৰাইজে। ইতিমধ্যে ঘটনাস্থলীত গেৰুকাবাৰী আৰক্ষী নিৰীক্ষণ চকীৰ ভাৰপ্ৰাপ্ত বিষয়া আহি প্ৰাথমিক তদন্তৰ কাম সম্পন্ন কৰিছে। নমস্কাৰ, মই ইয়াৰে ফাগুনাগাঁও ক্ষুদ্ৰ প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰৰ ইনচাৰ্জ ডক্টৰ কল্যাণ কুমাৰ ৰায়। তো যোৱা ৰাতি আমাৰ ইয়াতে আমাৰ বেটাৰী 8টা বেটাৰী সোলাৰ কানেকশ্যনৰ কাৰণে আনি থোৱা বেটাৰী, নতুন বেটাৰী কাৰ্টুনৰ ভিতৰতে আছিলে। তো সেই বেটাৰী কেইটা চোৰে লৈ যায় আৰু তাৰ কাৰ্টুনবিলাক বাহিৰত পেলাই থৈ যায়। তো সেই বেটাৰী কেইটা কানেকশ্যন কৰা হোৱাই নাছিল, প্ৰচেছত আছিলে। আমাৰ সোলাৰ পেনেল বহোৱা হৈছে, বেটাৰী কেইটা ৰাখি থোৱা আছিল ঘৰৰ ভিতৰত, ৱেৰিং বা কানেকশ্যন এই কামখিনি বাকী আছিলে। তো সেই অৱস্থাতে মানে কানেকশ্যন নথকা অৱস্থাতে কাৰ্টুনত থাকোঁতেই বেটাৰী কেইটা তেনেকৈ কালি ৰাতি উঠাই লৈ যায়। ৰাতিপুৱা আমি গম পাওঁ। আৰক্ষীক তাৰপিছত আমি খবৰ দিওঁ। তেওঁ আৰক্ষী আহিলে, আহি গোটেইখিনি চাই ইনভেষ্টিগেশ্যন কৰি আমাৰ কাৰ্টুন কেইটা উঠাই লৈ যায় আৰক্ষী। নাইট চকীদাৰৰ ব্যৱস্থা আমাৰ ইয়াত দিয়া নাই এতিয়াও। বজাৰ মূল্যটো ক'ব নোৱাৰোঁ, কিন্তু খুব ওজন আছিলে বেটাৰী কেইটাৰ। তো সেইফালৰ পৰা চাই আমি যি সাধাৰণভাৱে ঘৰত ইনভাৰ্টাৰৰ কাৰণে ব্যৱহাৰ কৰোঁ বেটাৰী, তাতকৈ বেছিয়ে হ'ব লাগে দামটো। শ্ৰী তৰুণ চন্দ্ৰ ৰায়, হস্পিটেলৰ সন্মুখত যিখন মোৰ MV স্কুল আছে, এইখন স্কুলৰে মই প্ৰধান শিক্ষক। মই এই অঞ্চলৰে, মোৰ ঘৰ ওচৰতে ইয়াতে চুপাৰীগুৰি বুলি কয়। মই সদায় ৰাতিপুৱা 4টা বজাত মই এই ৰাস্তাৰে মৰ্ণিং ৱাক কৰোঁ। তো ৰাতিপুৱা আহি থকা অৱস্থাত মই দেখা পালোঁ হস্পিটেলৰ সন্মুখত কেইজনমান ল'ৰা থিয় হৈ আছে, কিবা কিবি অলপ কৈ আছে। তাৰপিছত মই সিহঁতৰ পৰা জানিব পাৰিলোঁ হস্পিটেলত চুৰি হৈছে। তাৰপিছত দৰ্জাখনো অলপমান এনে চালোঁ, হয় তালাটো ভাঙা আছিল। তাৰপিছত মোৰ এটা সন্দেহ হ'ল মোৰো স্কুলত কিবা ক্ষতি কৰিল নেকি। গৈ পেলাই মোৰ স্কুলত চালোঁ, মোৰ স্কুলত কোনো ক্ষতি হোৱা নাই, ঠিকেই আছে। তো তাৰপিছত মই তেনেকৈ মৰ্ণিং ৱাক কৰি পেলাই ঘৰত গ'লোঁ। ঘৰৰ পৰা অলপ পিছত আহি তো আমাৰ হস্পিটেলৰ ডক্টৰ কল্যাণ ছাৰ তেওঁ আহিছে, তেওঁৰ লগত যোগাযোগ কৰিলোঁ। পুলিচ খবৰ কৰিলোঁ, পুলিচো আহিলে, তদন্ত কৰিলে। জানিব পাৰিলোঁ ইয়াৰ পৰা এই বেটাৰী, বিশেষকৈ বেটাৰী 8টা বেটাৰী চুৰি কৰি লৈ গৈছে। অন্য বেলেগ ক্ষতি হোৱা নাই, সেই বেটাৰীকেইটাই উঠাই লৈ গৈছে। তো এইটোৱে মোক বেয়া লাগিল। হস্পিটেলখন আচলতে আমাৰ পাব্লিকৰ এটা অনুষ্ঠান, গতিকে এইবিলাক অনুষ্ঠানত যদি ক্ষতি কৰে তেতিয়াহ'লে আমাৰ নিজৰে ক্ষতি হয়। গতিকে এইটো বৰ দুখ লগা কথা। যিয়ে এইবিলাক কাম কৰিছে আমি আমাৰ ফালৰ পৰা গৰিহণা দিছোঁ আৰু মই ৰাইজক অনুৰোধ কৰিছোঁ দ্বিতীয়তে যাতে এনেকুৱা কাম নহয়, এনেকুৱা যদি মানুহ অলপ মানে চিনাক্ত কৰিব পাৰে যাতে আমাক জনায়, এইখিনিয়ে মোৰ অনুৰোধ। চোৰ আগে পিছে তেনেকৈ হোৱা নাই, বহুদিন ধৰি তেনেকৈ হোৱা নাছিল। আজি এইটোৱে প্ৰথম বুলি ক'ব লাগিব। মানিকপুৰৰ পৰা উদয়নাথৰ ৰিপৰ্ট, নিউজ টাইম 3।